वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 1 জেঠ বুধবাৰ 1431 ভাস্কৰাব্দ ইংৰাজীৰ 15 মে 2024 চন ভাৰতীয় 25 বহাগ আৰু মং 6 জেলহাদ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:37:57 আৰু সূৰ্যাস্ত সন্ধ্যা 5:56:35 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়েই যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্ল অষ্টমী তিথি অহোৰাত্ৰ, নক্ষত্ৰ অশ্লেষা, দিনৰ 3:25:18 আৰু আজিৰ যুগ হ'ল বৃদ্ধি যুগ, দিনৰ 7:41:06 আৰু কৰণ হ'ল বিষ্টিকৰণ। বৃদ্ধি যুগ অৰ্থাৎ বিস্তাৰ। আজিৰ জন্মজাতক সকলোতেই বিস্তাৰ লাভ কৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আজি শুভ যুগ। জাতক সুন্দৰ, স্ত্ৰী পুত্ৰাদি যুক্ত, ধনী ভোগী আৰু বলৱান হয়। এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বৃহস্পতি আজি বৃষভ ৰাশিত বহি আছে, মংগল আৰু ৰাহু বহি আছে মীন ৰাশিত, আৰু শুক্ৰ বুধৰ লগত একেলগে বহি আছে মেষ ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত, শনি বহি আছে কুম্ভ ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে কৰ্কট ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ বায়ুযোগ, দেৱাৰীগণ বৰাহৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বুধৰ দশা। দিনৰ 3:25:18 যোৱাত সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ বান্দৰৰ অস্থি, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী কেতুৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেচা যোগ। মৰণত দোষ নাই, যাত্ৰা আজি নাই, পাপযোগ দোষ আৰু নক্ষত্ৰাদিৰ দোষ আছে। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম বিবাহ ৰাতি 11:31 যোৱাত 1:29 ভিতৰত মকৰ কুম্ভ লগ্নত সুতহিভোগ যুগত বিবাহ আছে আৰু দীক্ষাও আছে। আজি খাদ্যত আজি নাৰিকল, তেল, মাছ, মাংস, প্ৰায়শ্চিত্ত আৰু বিষয় বাসনা আজি নিষেধ। যোগিনী আজি ঈশান কোণত, আৰু আজিৰ কালবেলাৰ সময় হ'ল 8:50 পৰা 9:40:28 আৰু কাল ৰাত্ৰি নিশা 2:53 পৰা 3:58:40 আৰু যিহেতু কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি অশুভ মনা হয়, গতিকে সকলো মাংগলিক কাৰ্য শুভ যাত্ৰাৰ ক্ষেত্ৰত বৰ্জন কৰক। অমৃত যুগ দিনৰ 7:21 পৰা 10:53 1:33 পৰা 5:55 আৰু ৰাতি 9:33 আছে, আৰু 11:40 পৰা শেষ নিশা 1:07 অমৃত যুগ আছে। গতিকে অমৃত যুগ আৰু মহেন্দ্ৰ যুগত সকলো মাংগলিক কাৰ্য যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম। অষ্টমীৰ আজি একদিষ্ট সন্দীপন। সুন্দৰদিয়াৰ পণ্ডিত প্ৰবৰ গোপীকান্ত বেদান্ত ৰত্ন, শ্ৰৱণী সত্ৰত জয়দেৱ মহন্ত, বৰেলেঙি সত্ৰৰ পদ্মকান্ত আতা, নলবাৰী সান্ধেলিৰ ৰোহিণীদেৱ, মাজুলীৰ বৰভাগ আহতগুৰি সত্ৰৰ সত্ৰাধিকাৰ মহেশ্বৰ গোস্বামী প্ৰভু, নগাঁও ফৌজদাৰী পট্টিৰ বিশিষ্ট সাহিত্যিক সাংবাদিক অধিবক্তা ৰাধিকা মোহন গোস্বামী, কপাহেৰা আহতগুৰি সত্ৰৰ বুঢ়া ভকত টিহকৰ বৰুৱা, হৰভোগ আহোম পথাৰৰ সমাজসেৱক বংশীধৰ শৰ্মাৰ আজি তিৰুভাৱ তিথি। আৰু সাহিত্যিক দণ্ডিনাথ কলিতাৰ আজি স্মৃতি দিৱস। খামাৰপাৰ কালী মন্দিৰত বাৰ্ষিক হোম যজ্ঞ। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেষ আশা পূৰণ, বৃষ পাৰিবাৰিক ক্লেশ, মিথুন নেত্ৰৰোগত কষ্ট, অলপ যত্ন ল'ব চকুৰ, কৰ্কট মানসিক দুশ্চিন্তা, পাৰিলে আজি অকণমান প্ৰাণায়াম কৰক আধা ঘণ্টা সময় ধৰি। সিংহ সন্মান লাভ, কন্যা আকস্মিক বিপদ, সাৱধানে চলিব।
তুলা সংগলাভ, বৃশ্চিক সুখাদ্য ভোজন, ধনু সংগ দুখত ক্ষতি, গতিকে সংগৰ পৰা আঁতৰি থাকক। মকৰ চৰকাৰী কৰ্তব্যত আজি বাধা থাকিব, সাৱধান হওক। কুম্ভ প্ৰেমত বিৰোধ, মীন উদ্বিগ্নতা থাকিব, গতিকে মনটোক আজি আপুনি শান্ত কৰি ৰাখক। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।